মৃদুল হালৰ কবিতা, বিচ্ছেদৰ কাব্য। কাইলৈ তুমি মোৰ চকুৰ আঁতৰলৈ গুচি যাবা, বিচাৰি যাবা সেই মাত, সেই মমতাৰ শীতল প্ৰচায়া। কাইলৈ আহো আহুকৈ ওলমি থকা এজাক বৰষুণে অকস্মাত এৰি যাব মোৰ আকাশ, ধাতৱ সূৰ্যৰ কলিত উষ্ণতাই দেই নিব মোক। বুকুৰ ধাননি এৰি উৰি যাব এজাক টুকুৰা চৰাই, কোনে মোক আঘোণ পকাৰ বতৰা দিব। কাইলৈ নিয়ৰ নসৰে, ফুল নুফুলে, কলপাত নকপে আগলি বতাহত, পাখিত পাখি লগাই এহালি পাৰ পৰি নাথাকে ঘৰৰ মুধত। কাইলৈ দুপৰীয়াৰ ডিঙিত বাজি ৰব এটা অকলশৰীয়া কপৰ মাত, পাহাৰীয়া মন্দিৰ এটাৰ ঘণ্টাত ধ্বনিৰ সন্মুখত বৰ কাতৰভাৱে ৰৈ থাকিব নিসংগ হাত দুখন। কাইলৈ পকনীয়াত নাও এখন বুৰিব, বতাহত সৰিব এটা আপইতা ফল। যদি কাইলৈও গধূলিটো আহে, পদূলিত গোন্ধাব কি বিষাদ। যদি কাইলৈও জোন ওলায়, মাথো নিজানে ৰখি থাকিব জোনাক। কাইলৈ মোৰ চকুৰ দুয়োটা তৰা সহায় পেলাম, আন্ধাৰৰ প্ৰাচীন শূন্যতাত বুৰ যাম, দাঙিব নোৱাৰা এটা শিলক পাতিম বুকুৰ ৰখীয়া। কাইলৈ তুমি তোমাৰ হাতেৰে মোৰ দুয়োখনি হাত সুলুকাই থৈ যাবা, দুয়োটা ওঠক পিন্ধাই থৈ যাবা নুফুটা শব্দৰ শীতলতা। মোৰ শিতানত শৰাই পাতি সজাবলৈকো নাথাকিব এটাও সপোন। মই কোনখতে টোপনি যাম কোৱা? সেই মাত, সেই মমতাৰ শীতল প্ৰচায়া বিচাৰি কাইলৈ এটা নিজান বাটৰ মূৰত তুমি মোক এৰি থৈ যাবা।